হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি হৈছে 26 জুলাই আৰু আজি গৈ আছোঁ এফালে। আজি আমাৰ ডাঙৰ সপোন এটা পূৰা হ'বলৈ গৈ আছে। তাকে ভাবিলোঁ আপোনালোকৰ লগত যেনো শ্বেয়াৰ নকৰাকৈ থাকিব পাৰোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি ক'ত গৈ আছোঁ আৰু কিবা এটা আজি বিশেষ বস্তু এটা ল'বলৈ গৈ আছোঁ। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। আৰু এতিয়া আমি ঘৰৰ পৰা ওলালোঁ, দুপৰীয়া সোনকালে ভাত পানী খাই ল'লোঁ আৰু এতিয়া বাজিছে প্ৰায় 4টামান বজাত আমি এতিয়া ওলাইছোঁ যাবলৈ। আৰু এতিয়া আমি গৈ আছোঁ আৰু হাজবেণ্ড আছে অফিচত আৰু অফিচৰ পৰা বাহিৰে আহিব। আৰু আজি যিহেতু হাজবেণ্ডৰ অফ নাই, আজি হৈছে ফ্ৰাইডে আৰু আজি অফ নাছিলে হাজবেণ্ডৰ, সেইকাৰণে হাজবেণ্ডে ক'লে যে বাহিৰে তাৰ পৰা অফিচৰ পৰা আহিব বুলি। আমি য'লৈ গৈ আছোঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো, আমি ক'লৈ গৈ আছোঁ। আমি আহি পাই গ'লোহি। আনফালে হাজবেণ্ডো অফিচৰ পৰা আহিছে, অফিচৰ পৰা বাহিৰে আহিছে। যিহেতু অফিচৰ ওচৰতে হয়, বেছি টাইম নালাগে, ঘৰলৈ গৈ আকৌ আমাৰ লগত আহিবলৈ টাইম লাগিব, সেইকাৰণে ডাইৰেক্ট অফিচৰ পৰাই আহি গৈছে। আৰু আজি আমি ক'লৈ আহিছোঁ আপোনালোকে গম পাইছেই চাগে। আজি আমাৰ এখন কাৰ ল'বলৈ আহিছোঁ আৰু এখন টয়টা ডিলাৰ। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। আজি ডেলিভাৰী দিয়া কথা আছিলে, সেইকাৰণে আমি গোটেইকেইজনে আহিছোঁ আৰু আমাৰ ড্ৰিম পূৰা হ'বলৈ গৈ আছে। যিহেতু আপোনালোকৰ লগতো ভাবিছোঁ শ্বেয়াৰ কৰোঁ বুলি, গোটেইখিনি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। এতিয়া আমি বহি আছোঁ ভিতৰতে, বহুত সময় হৈ গ'ল। 5টা বজাতে ডেলিভাৰী দিয়া কথা আছিলে, কিন্তু এতিয়া প্ৰায় 6:30 বাজিবলৈ হ'লহি। ইয়াতো বহুত কিবাকিবি ফৰ্মেলিটিজ থাকে, যিখিনি কাগজৰ থাকে আৰু বাকী গোটেইখিনি কৰা হৈয়ে গৈছিলে আমাৰ, কিন্তু সেইখিনি কৰোঁতে বহুত টাইম লাগিছে। আৰু বহি আছোঁ এতিয়া, এখনৰ পিছত এখন গাড়ী ৰেডি। আজি বহুতকেইখন গাড়ী ইয়াৰ পৰা ডেলিভাৰ কৰে, মানে সদায় কৰে, বহুত ডাঙৰ ডিলাৰ হয় সেইটো কাৰণে টাইম লাগিছে, এখনৰ পিছত এখন কৰি আছে যিহেতু। আৰু এই গাড়ীখন চাওকচোন, ইমান ভাল লাগিছে। আমাৰ অসমত মই দেখা নাই এইখন গাড়ী, ইমান ভাল লাগিছে। ইয়াত গাড়ীবোৰ বহুত ধুনীয়া আছে। এইখন গাড়ী যে মোৰ ইমান ভাল লাগিছে, মই চায়ে আছোঁ গাড়ীখন। খুব ভাল লাগে। ইহঁত দুজনী ফূৰ্তি দেখিছেনে? খুব ভাল পাইছে। গাড়ীখনৰ ইফাল সিফাল গোটেইখন ঘূৰি ফুৰিছে দুইজনীয়ে। আৰু আনফালে হাজবেণ্ডে যিখিনি কাগজৰ ফৰ্মেলিটিজ বাকী আছিলে সেইখিনি পূৰা কৰি আছে। আৰু এয়া ৰখি আছোঁ আৰু কেতিয়া দিব চাম বুলি গাড়ীখন ৰখি আছোঁ আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ আমি যে কেনেকুৱা হয় আমাৰ গাড়ীখন। যিহেতু আমাৰ দুইজনে সপোন আছিলে এখন লোৱা, আৰু এখন ভাল এনেকুৱা এখন গাড়ী লোৱা সপোন আছিলে য'ত আমি গোটেই ফেমিলিটো ক'ৰবাত যাব পাৰোঁ। আৰু সেই সপোনটোৱে আজি পূৰা হ'বলৈ গৈ আছে যিহেতু, সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ গাড়ীখন চাবলৈ। কিন্তু কি কৰিব, ভাল কিবা এটা পাবলৈ হ'লেতো অলপ সময় ধৈৰ্য ধৰিবই লাগিব, সেই বুলি ভাবি নিজকে সান্তনা দি ৰখি আছোঁ। আৰু এয়া এখনৰ পিছত এখন ডেলিভাৰ হৈয়ে আছে, কিন্তু আমাৰখন নাহে ৰখিয়ে আছোঁ। আৰু এয়া ফাইনেলি আমাৰখন আনিছে, এতিয়া ৰেডি কৰাই আছে আমাৰখন। এখনৰ পিছত এখন আজি বহুত কেইখন ডেলিভাৰ কৰিলে। আৰু এয়া দেখিছেনে, আমাৰখন ৰেডি কৰাই আছে, আনফালে এখন ডেলিভাৰী কৰিবলৈ তাতে থৈ দিছে।
ফাইনেলি বহুত সময় ৰখাৰ পিছত আমাৰ কাৰ ৰেডি হৈ গ'ল আৰু এয়া আমাক মাতিছে এতিয়া ডেলিভাৰী কৰিবলৈ আৰু ইমান বেছি এক্সাইটেড হৈ আছোঁ আমি মানে কি ক'ম বুজাব পৰা নাই খুবেই ফূৰ্তি লাগি আছে মনটো আৰু এয়া দেখিছেনে চিজা আৰু জিচা দুইজনীকে বাপেকৰ কোলাতে থাকিব লাগে মই ল'ব বিচাৰিছোঁ এজনীক নাহে দুইজনী বাপেকৰ কোলাতে উঠি থাকিব লাগে আৰু সিহঁতৰো খুব ফূৰ্তি আৰু এয়া ফাইনেলি আমাৰ কাৰ আহি পালেহি আৰু এইখনেই হৈছে আমাৰ দুইজনৰে ড্ৰিম কাৰ টয়োটা ৰমিয়ন আৰু কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আমাৰ দুইজন খুবেই পচন্দ হৈছিলে এই কালাৰটো সেইকাৰণে আমি এইটো কালাৰ অৰ্ডাৰ কৰিলোঁ আৰু বহুত দিন ৰখিবলগীয়া হ'ল এই কালাৰটোৰ কাৰণে আৰু আমাৰ দুইজনে সপোন এটা আছিলে যাতে আমি এনেকুৱা এখন কাৰ লওঁ যাতে গোটেই ফেমিলিটো একেলগে ক'ৰবাত ফুৰিব যাব পাৰোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আগলৈও আমি এনেকৈ সৰু সৰু সপোনবোৰ আমাৰ পূৰা কৰিবলৈ পাৰোঁ আৰু আমি দুইজনে ভালে থাকোঁ She's গাড়ী লোৱা হৈ গ'ল এতিয়া আমি ডিলাৰৰ পৰা ওলাই আহিছোঁ আৰু যিহেতু নতুন গাড়ী আজি সেইকাৰণে ভাবিলোঁ ডাইৰেক্ট ঘৰলৈ নাযাওঁ অকণমান ৰাস্তাতে ফুৰি মেলি যাওঁ আৰু এতিয়া বহুত দেৰি হৈ গ'ল প্ৰায় 7টা বাজি পাৰ হৈ গ'ল সেইকাৰণে ক'তো যাব নোৱাৰিম মানে যাবলৈও টাইম নাই এতিয়া সেইকাৰণে ভাবিছোঁ এনেই অকণমান ৰাস্তাতে ফুৰি যাওঁ বুলি আৰু এয়া দেখিছেনে 7টা বাজি গ'ল কিন্তু ইয়াতে আন্ধাৰ হোৱাই নাই অসমত অলপ সোনকালে আন্ধাৰ হয় ইয়াতকৈ কিন্তু ইয়াত 7:30 মানৰ পিছতহে আন্ধাৰ হয় আৰু এয়া ফুৰি ফুৰি আহি পাই গ'লোঁ হাজবেণ্ডৰ অফিচৰ ওচৰত আৰু এইটো দেখিছেনে এইটোৱে হয় হাজবেণ্ডৰ অফিচ হয় ইয়াতে কৰে আৰু এইফেন্দি ভাবিলোঁ আজি এইফালে আহিছোঁৱেই যেতিয়া মাকো দেখুৱাই যাওঁ বুলি আৰু আমি সেইফেন্দি অহাৰ পিছত ইয়াতে ৰাস্তাৰ ওচৰতে এখন হেৰি পালোঁ ইয়াতে ভাবিলোঁ কিবা অকণ খাই যাওঁ বুলি আৰু এতিয়া আমি খাই মেলি ঘৰলৈ যামগৈ আৰু বেছি টাইম নৰখোঁ ইয়াত এই ভিডিঅ'টো পোৱা আপোনালোকৰ অকণমান দেৰি হ'ব যিহেতু মই অকণমান ব্যস্ত হৈ আছিলোঁ আৰু কিয় হৈ আছিলোঁ আপোনালোকক গোটেইখিনি জনাম বাৰু মই ভিডিঅ' এতিয়াৰ পৰা কণ্টিনিউ দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে গম পাব যে মই কিয় দিব পৰা নাছিলোঁ আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আগলৈও আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ বাই লাভ ইউ অল